11টা আনন্দৰ উপাধি ভগৱান কৃষ্ণৰ পাইছে আৰু এই 11টা আনন্দ কোনে লাভ কৰিব ভকতে লাভ কৰিব পাৰে সেইকাৰণে যিজন ভগৱন্তক ঈশ্বৰ কৃষ্ণৰ ভকতি কৰে সেইজন যিটো আনন্দ পায় বিষয়ী মানুহে তাৰ গোন্ধেই নাপায় বুলি কৈছে বৰ গুৰুত্বপূৰ্ণ কথা এতিয়া আপুনি যিটো ঈশ্বৰৰ ভকতি কৰিছে বা আমাৰ সন্দিকৈ বা ফক আমাৰ প্ৰভু সমস্তই যিটো ভগৱন্তৰ ভকতি কৰি ঈশ্বৰ সেৱা কৰি যিটো আনন্দ পাইছে বিষয়ী মানুহসকলে কিন্তু এইটো গোন্ধেই নাপায় আকৌ সেইকাৰণে ভক্তিটো নিজা বস্তু আৰু এই পাৰমাৰ্থিক দৰ্শনটো আমাক গুৰুজনাই কৈছে ভকতি ভাণ্ডাৰ মানে কি ভকতি ভঁৰাল নহয় জানো ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি মুকুতি কৈলি উদাস এক শৰণ হৰিৰ নাম ধৰ্ম ৰাজা কৰো পৰকাশ ভকতি ভাণ্ডাৰ মানে ভঁৰাল দ্বাৰা মানে দুৱাৰ মুকুতি কৈলি উদাস সকলোৰ কাৰণে বিলাইছে গুৰুজনাই অকল এজনৰ কাৰণে নহয় বোলে এজন বোলে আমুক জাতি সেইজন তামুক জাতি এইটো কথা নহয় সমস্ত জগতক বিলাইছে সেইকাৰণে উবা নৰ লোক হৰি ভজি উক আমাৰ দ্বিতীয় স্কন্ধ ভাগৱততে ওলাব উবা নৰ লোক হৰি ভজি উক ধৰাইটো উপদেশ এৰা আল জাল জীৱা কত কাল জৰা ভৈলা পৰবেশ হয়নে অন্য দেৱী দেৱ নকৰিবা হেব প্ৰসাদু নখাইবা তাৰ গৃহে নপখিবা মূৰ্তিকো নচাইবা ভক্তি হুইবে বেভিচাৰ যদি এক শৰণত আছে কোনোবা দেই বা আমি যদি এক শৰণত আছোঁ তেনেহ'লে এই যে গুৰুৰ বাণীটো আমি পালন কৰিব লাগিব এইটো 4 বেৰ দি থয় আমাক কি ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা অন্য দেৱ দেৱী নকৰিবা হে প্ৰসাদো নখাইবা 2 গৃহলৈ নাযাবা মূৰ্তিকো নচাইবা এই 4টা বেৰ দি দিছে আপুনি যদি 4টা বেৰ গুৰুজনাই ভালকৈ ঢাপটো উঠাই ৰাখিছে আৰু আপুনি ময়ো যদি সেই পুখুৰীটোত 4 ঢাপটো যদি ভালকৈ উঠাই ৰাখোঁ তেনেহ'লে সেই পুখুৰীটোত লেতেৰা পানী সোমাবনে ভালকৈ যদি জেওৰাটো 4টা কটকটীয়াকৈ দি দিব তেতিয়া লেতেৰা পানী সোমাবনে এই ঢাপটো যদি ভালকৈ মাটিৰে উঠাই দিওঁ তেতিয়া লেতেৰা পানী নোসোমাব সেইকাৰণে গুৰুজনাই কৈছে কাক ভক্তি কৰিবলৈ কৈছে এক কৃষ্ণ দেৱ কৰিও কহেব ধৰিও তাহান নাম কৃষ্ণ দাস শুয়া প্ৰসাদ ভুঞ্জিও হস্তে কৰা তান কাম কৃষ্ণৰ স্থানক যত্নে চলিও হাঞ্চিও পুইনৰ দাম কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে ডাকি বোলা ৰাম ৰাম হয়নে বাৰু প্ৰভু সমস্ত গতিকে আমাক ইমান সহজ উপায় দি দিছে গুৰুজনে যে আমি কোনটো স্থানলৈ আহিব লাগিব আমাক যি টি দোকানত যাবলৈ কোৱা নাই ভাৰত বৰিষে আছে অনেক দোকান নিচিনি কিনিলে লাগিবে বিঘিনি বোলে ভাৰতবৰ্ষতো ঢেৰ দোকান আছে ক'ৰবাত বোলে ইবিদো পোৱাই ইবিদ মানে বুজি পাইছেনে হৰি ওৰাম কৰি থাকে যে ভাৰত বৰিষে আছে অনেক দোকান নিচিনি কিনিলে লাগিবে বিঘিনি ক'ৰবাত ইবিদো পোৱাই ক'ৰবাত চাদাও পোৱাই ঢেৰ দোকান পৰি আছে ভাৰতবৰ্ষত গুৰুজনাই কৈছে নিচিনি কিনিলে লাগিবে বিঘিনি তুমি যদি ভালকৈ তাত গৈ বস্তু কি বিক্ৰী কৰিছে ভালকৈ বুজি নোলোৱা তেতিয়াহ'লে গণ্ডগোল লাগি যাব কোনখন দোকানত আহিব কৈছে আজি যিখন দোকানত আপোনালোক আমি জ্ঞান যজ্ঞ পাতিছোঁ চব আটাইতকৈ শ্ৰেষ্ঠতম যজ্ঞটো হৈছে জ্ঞান যজ্ঞ দেৱা পায় সমস্ত আটাইতকৈ শ্ৰেষ্ঠতম যজ্ঞ কি আজি যিটো কোনদিনাখন গিলিব সেইকাৰণে মৃত্যুৰ পৰা কোনেও বাচিব নোৱাৰে ৰজা পৰীক্ষিত 7 দিন ভাগৱত শুনাৰ পিছতো মৰিবলগীয়া পৰিলে ৰজা পৰীক্ষিত 7 দিন ভাগৱত শুনাৰ পিছতো কি হল মৰিল নহয় মৰিলে নাই বাৰু ৰজা পৰীক্ষিত তেনেহ'লে ভাগৱত শুনাৰ ফল কি যদি মৰিবলৈ আছিলে তেনেহ'লে ভাগৱত কিয় শুনিলে তাৰমানে ভাগৱত শুনাৰ ফলটো এইটোৱে
যিটো মৃত্যুৰ পৰা আপুনি মই ভয়ভীত হৈ আছোঁ, বৰ গুৰুত্বপূৰ্ণ কথা, যে মই মৰি যাম, এই যিটো ভাৱনা আমাৰ আহি আছে। উপজাইলা মোৰ বিৰকতি, যিটো মোৰ বুলি ভাবিছিলোঁ, আচলতে মোৰ দেখোন একোৱেই নাই, হয়নে? মোৰ আইগৰাকীও মোৰ নহয়, মোৰ পত্নীজনীও মোৰ নহয়, বিউটিফুল আইগৰাকী, হয়নে? মোৰ ল'ৰা ছোৱালীবিলাকো দেখোন মোৰ নহয়, মোৰ শৰীৰটোও মোৰ নহয় দেখোন। তাৰপিছত কৈছে, সাপনোহে ইটো মোৰ পৰম প্ৰসাদ, গৃহ শৰীৰক মোৰ কৰিলা উচ্ছাদ। এইটো সাপ নহয়, এইটো মোৰ পৰম প্ৰসাদ হয়। গতিকে আজি ৰজা পৰীক্ষিতে ঋষি সাপ পালে যদিও তেওঁ সেইটোক সাপ বুলি কোৱা নাই, কি বুলি কৈছে? সেইটো প্ৰসাদহে পাইছোঁ বুলি কৈছে। এইটো কৃষ্ণই মোক কৃপা কৰি দিছে। আজি যদি ঋষি সাপ নাপালেহেঁতেন তেনেহ'লে ৰজা পৰীক্ষিত ভাগৱত শুনিব পালেহেঁতেন নে? নাপালেহেঁতেন। গতিকে আপুনি ময়ো সেই গৃহ অন্ধকূপতে পৰি আছোঁ। আজি কৃষ্ণই কৃপা কৰি আজি এই মহাভাগৱত, বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত আপোনালোকক আমাক দিছে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, সকলোৱে গাব, অ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নাম মাত্ৰ। হৰিৰ নামে হৰি নামে হৰিৰ নামে গতি, হৰিৰ নামে ভকতৰ কেৱলে ভকতি। মহাপুৰুষ গুৰুজনাই আমাক এই নামৰ নৌকাটোত উঠিবলৈ কৈছে, হয়নে প্ৰভু? এই নামৰ নৌকাটোত উঠিবলৈ কৈছে। কিয় নামৰ নৌকাত উঠিবলৈ কৈছে? ৰামেশ পাঠক বুলি এজন আছে গীতকাৰ, ৰামেশ্বৰ পাঠক। তেখেতে কৈছে, বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে, নামৰে নৌকাতে উঠা হে হৰি। শ্ৰী গুৰু শংকৰ করুণা সাগর নামত পাতিছা খেলা। গতিকে বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে দেই, কাৰোবাৰ ইচ্ছা আছে যদি, কাকো গুৰুৱে কাকো জবৰদস্তি কৰা নাই। ঐ তই নাৱত ব, নামৰ নৌকাখনত ব, এইবুলি কোৱা নাই। বৈকুণ্ঠ যাবলৈ যাৰ ইচ্ছা আছে, কাৰোবাৰ ইচ্ছা থাকিবও পাৰে, কাৰোবাৰ নাথাকিবও পাৰে। সেইকাৰণে ভকতিটো কেতিয়াও বলেৰে নহয়, আৰু ভকতিটো জোখমাখ কৰা বস্তুও নহয়। কাৰণ বোলে তাঁতী বাপ বোলে ইমান ভাগৱতৰ কথা জানে, তাঁতী বাপৰ গাত মিটাৰটো লগাই দিলোঁ বোলে 100 উঠি গ'ল। আমাৰ বাপজন বোলে এটা কথাও নাজানে, ভাগৱতৰ কথা নাজানে, ঈশ্বৰৰ কথা নাজানে, এখেতৰ গাত মিটাৰটো লগাই দিলোঁ বোলে 20 উঠি গ'ল, এনেকুৱা কথাও নাথাকে। আৰু বাপাই সমস্ত বোলে ভগৱন্তও তেনেকুৱা, ভগৱন্ত বোলে আমাৰ যোৰহাটৰ বোলে ঢেকীয়াখোৱা নামঘৰটোত 100% আছে, শৰাইখন বোলে তাত দিলেহে কামত আহিব। আপোনালোকৰ এই নাজিৰা জিলাত বোলে মৃত্যুঞ্জয় মন্দিৰত ভগৱানটো 100% আছে, তাতে শৰাইখন দিলত কামত আহিব। আৰু আমাৰ এই শংকৰী জ্ঞান বিকাশ কেন্দ্ৰত বোলে ভগৱানটো 20% আছে, হয়নে বাৰু? ইয়াত শৰাইখন দিলে কিন্তু কামত আহিবনে? নাহে। এই ভাৱনাটো আমাৰ আছে বোলে ভগৱন্ত বাহিৰত আছে বুলি ভাবি আছোঁ। আপোনালোক আমি ভগৱন্ত সকলোৰ হৃদয়তে আছে, ভাগৱততে আছে। এই হৃদয়ত আছা তুমি, হৃদয়ত আছা তুমি, তোমাক নপাবে স্বামী, ভক্তি চাৰি বিষয় লোভত, কণ্ঠতে আছয় মণি, তাকো বিস্মৰিয়া মানি, নজানি বিচাৰে বাহিৰত। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে, আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ সততে পায়,
নপাই তাঙ্ক জানা অবিদ্যাত অবিদ্যা নাখিলে হাইখাতে কৃষ্ণক পায় কণ্ঠলগ্ন বস্তুক হাইখাত। গতিকে কৃপালু বাপাই সমস্ত আমাৰ পাঠভাগী অকণমান যাওক আৰু এটা পৰিৱেশৰ ৰাখিবৰ যত্ন কৰিব। প্ৰায় 3 ঘণ্টা ভাগৱতৰ পাঠ আৰু ব্যাখ্যাভাগ চলি থাকিব। আমাৰ আইসকলকো বাপসকলকো আমি এটা পৰিৱেশ ৰাখিবৰ কাৰণে যত্ন কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম প্ৰশ্নৰ উত্তৰ দেওঁ শুনা সাৱধান কৃষ্ণৰ নামেকে জানা পৰম কৈলান। হে ৰাম নামে সাধে যাৰ যেন মতয় বিলাস জিভা মুখ চাহে বৈকুণ্ঠতৰে বাস জ্ঞানৰো জানিবা হৰি নামে মুখ ফল নাহিকে নামত পৰে পৰম মঙ্গল। হে ৰাম চাৰিও বেদৰ সাৰ এহিহে নিশ্চয় গোবিন্দ জানি পৰীক্ষিত তুমি তেজি সংশয়। অল্পকালে সাধে সিধু কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি খতাংগ নিপতি। হে ৰাম দানৱ গণক যিনি নিৰ্পতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত। হে ৰাম দেৱ সবে বোলে বৰ লোৱা মহি পাহাল ৰাজা বোলে কয়ো আগে জীউ কতকাল। দেৱে কহে জীৱা আৰু দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীক আহিলা বিমানে। হে ৰাম সমস্তকে তেজি ৰাজা স্থিৰ কৰি মন কৃষ্ণ কৃষ্ণৰ ভয় পদে পখিল শৰণ। হে ৰাম মুহূৰ্ত খটাংগে পাইলা পৰম গতিক। হে ৰাম জীৱা হাত দিন তুমি চিন্তা কৰা কি হে ৰাম এহি বুলি কহিলা সদা ৰণযোগ মুনি যাক কহি আছে হৰি ব্ৰহ্মাত পুনি। কৃষ্ণ কৃপালু বাপাই সমস্ত। এতিয়া আমাক পাঠে কি ক'লে যে মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ সিহেতু নেদেখে নৰে আপোন বিনাশ। তাৰপিছত কৈছে হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা পৰীক্ষিত তেবে শুনিওক কৃষ্ণ কথা। আমি কৃষ্ণ কথা নিৰন্তৰে শুনিব লাগিব। এতিয়া নিৰন্তৰ কেনেকৈ শুনিম? এজন শিক্ষকে কেনেকৈ নিৰন্তৰ শুনিব কৃষ্ণ কথা? তেওঁ পাঠদান দিবলৈ গৈছে যেনিবা, হয়নে বাৰু? প্ৰশ্ন আহি গ'ল। এজন শিক্ষক তেওঁ স্কুলত নিজৰ পাঠদান যি বিদ্যাৰ্থীসকলক এতিয়া পাঠদান দিব, পাঠদান দিবৰ সময়তো তেওঁতো ঈশ্বৰক স্মৰণ কৰি থাকিলে মানে ঈশ্বৰৰ নাম লৈ থাকিলেতো নহ'ব, হ'বনে বাৰু? নহ'ব। কিন্তু আমাক ভাগৱতে আকৌ কৈছে নিৰন্তৰে ঈশ্বৰৰ নাম ল'বলৈ কৈছে।
এতিয়া কেনেকৈ ল'ম আমি ঈশ্বৰৰ নাম নিৰন্তৰ? তাৰমানে গুৰুজনাই আমাক 9বিধ ভক্তিৰ যোগেদি ঈশ্বৰৰ ভক্তি কৰিব কৈছে। শ্ৰৱণ, কীৰ্তন, অৰ্চন, বন্দন, দাস্য, সাক্ষ্য, আত্মনিবেদন, এনেকৈ কৰি দাস্য ভক্তিলৈকে 9বিধ ভক্তিৰ যোগেদি ঈশ্বৰক স্মৰণ কৰিব কৈছে। এতিয়া সন্ত মহন্ত ভকতৰ সংগত বহি আজি যিটো আমি আনন্দ লৈছোঁ এইটো শ্ৰৱণ আৰু কীৰ্তন। আৰু এই শ্ৰৱণ কীৰ্তনটো হৈছে শ্ৰেষ্ঠত্বৰ ভক্তি। ইয়াতকৈ ওপৰত আৰু ভকতি নাই বুলি কৈছে। পূৰ্বতে ব্ৰহ্মায়ে এক চিতে 3 বাৰ, বিচাৰি পালে কমানে সিমানে হাৰ। শ্ৰৱণ কীৰ্তন ইয়াৰ নিৰ্মল ভকতি, অল্পতে উপজয় গোবিন্দত প্ৰেমৰতি। যদ্যপি ভকতি 9বিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন তাত অতি শ্ৰেষ্ঠতৰ। যদিও ভকতি 9বিধ, কিন্তু শ্ৰৱণ কীৰ্তনটো শ্ৰেষ্ঠত্বৰ ভক্তি। অৰ্চন বন্দন আজি যিমান যি আছে, অৰ্চন বন্দন এইটো আপুনি যদি ধৰি লওক আজি এই শিক্ষকজনে গৈ কিনি পাঠদান মানে কৰি আছে আৰু তেওঁ ঈশ্বৰৰ এজন ভকত ধৰি লওক, তেওঁ সেই 9বিধ ভক্তিৰ কোনোবা এটা ভক্তি তেওঁ ব্যৱহাৰ কৰি ভগৱন্তক নিৰন্তৰে ভজিব পাৰে। বোলে কি ভক্তি? তেওঁ স্মৰণ ভক্তিটো ল'ব পাৰে। বুজি পাইছেনে? সেইকাৰণে এইবিলাক ব্যৱস্থাবিলাক আমাক গুৰুজনাই কৰি থৈছে। সকলো ব্যৱস্থা আমাক গুৰুজনাই দি থৈ যোৱা। গতিকে তাৰপিছত কি কৈছে পাঠে যে দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত, কৃষ্ণৰেহে পাদ পদ্ম স্মৰিবে মনত। নাৰায়ণ স্মৰণে পৰম মংগল, এহি মানে জীৱনৰ জন্মৰ সাফল। অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাবে অন্ত। এতিয়া জন্মৰ পৰম লাভটো কি বুলি কৈছে ভাগৱতে? এতিয়া আমি যে জন্ম ল'লোঁ, এতিয়া আমাৰ মহালাভ পৰম লাভটো কি? প্ৰশ্ন। এতিয়া পৰম লাভটো বুলি ক'লে আমি ভাবোঁ যে ভাল বোলে চাকৰি এটা হৈ যোৱাটোৱে আমাৰ পৰম লাভ বুলি ভাবিছোঁনে? বহুতে ভাবে তেনেকুৱা। ভাল বোলে 2 মহল বিল্ডিং, পকাৰ যদি বিল্ডিং হৈ যায়, RCC 3 মহলমান বিল্ডিং হৈ যায়, সেইটোৱে পৰম লাভ বুলি ভাবিছে। বহুতে ভাবে যে মই জীৱনত এটা কাম কৰি থৈ যাব লাগিব। বোলে কি? বোলে 2 মহল বিল্ডিং বনাবই লাগিব, আৰু সেইটোৰ কাৰণে তাৰ গোটেই জিন্দগীটো পাৰ কৰেনে? সেইটোৱে তেওঁৰ পৰম লাভ বুলি ভাবিলে। কিছুমানে ভাবে মই জীৱনত এটা কিন্তু ভাল ধুনীয়া 20 লাখ টকীয়া গাড়ী এখন কিনিম কিন্তু দেই, লাক্সাৰী গাড়ী এখন, সেইটোৱে পৰম লাভ বুলি ভাবি ল'লে। কিন্তু ভাগৱতে সেইবিলাক একোৱে পৰম লাভ বুলি কোৱা নাই। সেইবিলাক পৰম লাভ বুলি কোৱা নাই বাপ দেই। এতিয়া পৰম লাভটো কি? জন্ম লাভ পৰম পুঞ্চা, অন্তে নাৰায়ণ স্মৃতি। জন্মৰ পৰম লাভটো হৈছে আমাৰ অন্তিম সময়ত আমাৰ নাৰায়ণ মানে ভগৱন্তৰ স্মৃতি অহাটোৱে হৈছে জীৱনৰ পৰম লাভ। বাকীবিলাক পৰম লাভ নহয়। তাৰ বাবে আপুনি মই এইটো যত্ন কৰিছোঁ। জনম জনম মুনি যতন কৰায়। জন্মে জন্মে আমি এইটো যত্ন কৰি আছোঁ যে আমি অন্তিম সময়ত যাতে আমাৰ যেতিয়া জীৱনটো আমাৰ এই আত্মাটো শৰীৰৰ পৰা ওলাই যাব, তেতিয়া যাতে মোৰ ভগৱন্তৰ নামটো যাতে মোৰ মুখত আহে বা স্মৰণত আহে, এই কথাটোৱে আমি আজি যত্ন কৰি আছোঁ। সেইকাৰণে কৈছে ইয়াত, অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কোনে কহি পাৱে অন্ত। অন্তিম সময়ত যদি কোনোবা ভগৱন্তৰ নাম স্মৰণ কৰি যদি যাব পাৰে এই সংসাৰৰ পৰা, আকৌ নামঘোষাটো কৈছে নহয়, কৃষ্ণ 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 বুলি অন্তকালে নিজ প্ৰাণ তেজই, হয়নে? আদ্যৰ হ'ব যে তাংক মুকুতি কোনে দিব? কৃষ্ণই দিব, হয় নাই? 3 বাৰ কৃষ্ণ ক'লে, বোলে প্ৰথম কৃষ্ণটোতে তেওঁক ভগৱান নিজে আহি তেওঁক মুকুতি দি দিব। আকৌ মানুহজন যে 2 বাৰ বেছিকৈ কৃষ্ণ কৰি দিলে,
এতিয়া ভগৱন্ত প্ৰথম কৃষ্ণটোতে তেওঁক মুক্তি দি দিলে, যিটো দুৰ্লভ বুলি কৈছে, যোগীৰ দুৰ্লভ বস্তুটো দি দিলে। ভগৱন্তৰ মোনা খালী। এতিয়া মুক্তি দিয়াৰ পিছত ভগৱানৰ ওচৰত একোৱেই নাই। এতিয়া জীৱটোতো 3 বাৰ কৃষ্ণ ক'লে নহয়, এবাৰ 2 বাৰ বেছিকৈ কৈ থৈ দিলে। তো ভগৱানে চাইছে যে মোৰ মোনাটো খালী হৈ আছে, এতিয়া মই কি দিম? আৰু জীৱটোৰ ওচৰত এতিয়া ভগৱন্ত কি কৰিব? বোলে ঋণী ভৈলো বুলি দমায়া মাথা থাকে। ভগৱন্ত সেই জীৱটোৰ ওচৰত ধাৰুৱা হৈ যায় বুলি কৈছে। এনেকুৱা কৃপালু, এনেকুৱা দয়াময় কৃষ্ণ, সেইকাৰণে ভগৱন্তক কৰোণাময় বুলি কৈছে। হয়নে বাৰু? কোনোবা দেৱতা আমাক এনেকুৱা কৰোণা কৰিবনে বাৰু? কৃষ্ণৰ বাহিৰে কোন দেৱতা আছে এনেকুৱা কৰোণা কৰা? আছেনে? সেইকাৰণে সকলোৱে গাব দেই বাপ, পদভাগী আপুনি লগাব, সকলোৱে গাব, হাত চাপৰি বজাব। ইয়ে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ নেগেৰা আছে নেকি? কৃষ্ণ আছে নেকি নেগেৰা? ৰাম হৰি হৰি হে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম সকলোৱে আনন্দ মনে গাব। হে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম তেৰ মহুয় বিৰাম হৰি হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম ধৰ্ময়নো পাম ৰাম 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 কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি পুৰে ভকতৰ মন কাম ৰাম 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 কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি ইহ কলি যুগে ৰাম নাম হাৰ হৰি হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম বুলি পাৱে ভৱ পাৰ হৰি হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম অমূল্য ৰতন ৰাম 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 কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম বুলি পাৱে ভৱ পাৰ হৰি হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি হে জপ ৰাম নাম অনুক্ষণ ৰাম 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 কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম মুক্তি বিড়ম্বন ৰাম 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 কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম অমূল্য ৰতন ৰাম 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 কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম মৃত্যু সঞ্জীৱনী ৰাম 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 নম ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম নাম ঘুখি উকচানি ৰাম ৰাম হে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম
ৰাম ৰাম ৰাম হে ৰাম কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ ৰাম হৰে হে ৰাম কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ ৰাম হৰে হৰে হে ৰাম কৃষ্ণ ৰাম হৰি হৰি হে ৰাম কৃষ্ণ ৰাম হৰে হৰে ৰাম নাম মৃত্যু সঞ্জীৱনী ৰাম 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 কৃষ্ণ ৰাম হৰে হৰে হে ৰাম নাম ঘুখিও কচানি ৰাম 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 কৃষ্ণ ৰাম হৰি হৰি কৃষ্ণ উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে তিনিবাৰ কৃষ্ণ বুলি ক'ব আইসকলকো সেৱা জনাইছোঁ হয়নে বাৰু কাৰণ আইসকল হে ব্ৰহ্মা আদি কৰি জীৱ যত ও ৰাম 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 ও মায়া হৈ যা মাজে ঘুমতি যায় হে ৰাম তুমি হে চৈতন্য সনাতন ও ৰাম 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 ঐ আমি অচেতন নিয়োক নাথ জগাই ৰাম আমি শেষ চৈতন্য নিয়োক নাথ জগাই গতিকে আমি মাসকলক কৈছোঁ আইসকলক মাসকল বোলে ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক মায়া শয্যাত বোলে ঘুমতি যায় বহুত দিনলৈকে শুয়ে থাকে বুলি কৈছে যদি ব্ৰহ্মাকে আদি কৰি যিমান জীৱবিলাক যদি শুয়ে আছিল বা শুয়ে আছে তেনেহ'লে আমাক জগাব কোন বাৰু জগোৱাজন কোন ইয়ে তুমি হে চৈতন্য সনাতন ৰাম 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 হে আমি অচেতন নিয়োক নাথ জগাই গতিকে আমাৰ এই মনটো খেলি মেলি উগুল থুগুল যেনি তেনি যায় কৃষ্ণক আমি গৰখীয়া কৰিব লাগিব কৃষ্ণ আমাৰ গৰখীয়া আনিব ঘূৰাই মনটোক বাৰে বাৰে আনিব লাগিব আৰু এই মনটোৱে কৃষ্ণক অৰ্পণ কৰিব লাগিব ভগৱানক দিব পৰা বস্তু আমাৰ ওচৰত একোৱেই নাই হে প্ৰভু এই মোৰ মনটো ৰাজহাঁহৰ নিচিনা যেনি তেনি উৰি যাব বিচাৰে মহাভাৰতৰ শকুনিয়ে কৃষ্ণক প্ৰাৰ্থনা কৰিছে পাণ্ডৱী গীতাত আছে কৃষ্ণ তদ্দেয় পদপংকজ ৰান্তে ঐদৱয় বিশুদ্ধ মানস ৰাজ হংস প্ৰাণ পয়ান সময় কফবাত পীত কাণ্ঠাৰুধয় স্মৰণম কুতেস্থয় মহাভাৰতৰ শকুনিক চবেই বেয়া পায় মহাভাৰতখন যুদ্ধখন শকুনিৰ কাৰণে হৈছিলে বুলি কৈছে শকুনি হয়নে বাৰু আৰু এই শকুনিয়ে কৃষ্ণক প্ৰাৰ্থনা কৰিছে কি বুলি কৈছে সকলোৱে গাব হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন হে ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বথা হে প্ৰাণ পয়ানৰ সময়ত কফবাত পীত আদি যত হে কণ্ঠ নিৰোধনে থাকুক প্ৰভু হে কণ্ঠ সৰ্বথা নিৰোধনে তোমাৰ স্মৰণ কথা শকুনিয়ে কৈছে হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন পাদ পদ্ম মানে হৈছে ভগৱন্ত পাদ পদ্ম পঞ্জৰ মানে হৈছে পিঞ্জৰা এই মোৰ মনটো ৰাজহাঁহৰ নিচিনা প্ৰভু তোমাৰ পাদ পদ্ম পিঞ্জৰাৰ ভিতৰত বন্দী কৰক বোলে কিয় বন্দী কৰিম
এই ৰাজহাঁহৰ নিচিনা মনটো যেনি তেনি উৰি যায় প্ৰভু, এটা কাম কৰক বোলে। কি কাম? এই ৰাজহাঁহ মনটো তোমাৰ ওচৰত বন্দী হৈ থাকিলে বোলে মোৰ যেনি তেনি খেলি মেলি গণ্ডগোল নহ'ব একো, কাৰণ মন আমাৰ খেলি মেলি, হয়নে প্ৰভু? আৰু মনে পাপ পুণ্য স্বৰ্গ মনেহে নৰক। বিন্দু উপনিষদত কৈছে মনটোৱে জীৱক বান্ধিবও পাৰে, মনটোৱে মানুহৰ জীৱক খুলিবও পাৰে। বিন্দু উপনিষদ কৈছে মনো এব মনুষ্যানাম কাৰণম বন্ধা মোক্ষয়। আজি নামঘৰলৈ আপুনি মই ৰাতিপুৱা শুই উঠি সেৱা চেৱা কৰি, গুৰু সেৱা কৰি, গা পা ধুই চাহ অকণ ল'লোঁ। তাৰপিছত ভাগৱতৰ অনুষ্ঠান এটা পাতিছে আমাৰ আমুক নামঘৰত। মনটোৱে কৈছে আজি কামো বহুত আছিল, যাম ন নাযাম। যদি মনটো যদি এইফালে ঘূৰাই দিলে তেনেহ'লে আপোনাৰ মুক্তিৰ দুৱাৰ খোল খাই গ'ল। চাবিও এটা, তলাও এটা। একফালে ঘূৰালে কি হ'ব? বন্ধ হ'ব। একফালে ঘূৰালে খোল খাই যায়, হয়নে? ঠিক আমাৰ মনটোৱে আমাক বান্ধিবও পাৰে আৰু ঘৰত মনটোৱে আমাক খুলিব পাৰে। সেইকাৰণে কৈছে জীৱৰ বন্ধন মনটোৱে হয়। সেইকাৰণে মনে পাপ পুণ্য স্বৰ্গ মনেহে নৰক, মনেহে কৰিছে ভেদ আপোন পৰক। যতেক ইন্দ্ৰিয় গণ মনৰ অধীন, মনৰেহে আজ্ঞা পালি থাকে ৰাত্ৰি দিন। মনে উপজয় জানা মনেহে মৰণ, মনুষ্যৰ মনে বন্ধ মুখ্যৰ কাৰণ। মনটোত যদি ভাবে নাযাওঁ দে, কিমান ভাগৱত শুনি থাকিবা, ভাগৱত শুনিয়ে থাকোঁ, আজি আৰু কি আৰু বেলেগকৈ শুনিব আছে। যদি আমি ঘৰতে বান্ধি দিলোঁ, ঘৰৰ বহুতেই কাম আছে, আলহীও আহিব আছিলে আৰু ভালো মন্দ ওলাবও আছে। হৰি দেওবাৰ বুলি ছানডে ভালো মন্দটো চলিয়ে থাকে। আৰু কাৰোবাৰ গুৰু ঘৰ আছে যদি জীৱ হত্যা নকৰিব দেই। আইসকলকো বাপসকলক কৈছোঁ, গুৰু আসন যদি ঘৰত আছে তেনেহ'লে জীৱ হত্যা নকৰিব। জীৱ হত্যা মহাপাপ বুলি কৈছে। দয়ায়া সৰ্বে ভূতেষু সন্তুষ্টে এন কেনৱা। জীৱৰ দয়া বিষ্ণুৰ সেৱা বুলি কৈছে। সেইকাৰণে প্ৰাণী হিংসা কৰিবলৈ ভাগৱতেও কোৱা নাই, কোনো শাস্ত্ৰই কোৱা নাই। এইটো আমি নিজৰ মন মানি কৰি খাইছোঁ। কিবা এটা জীৱক আমি ভাবিছোঁ দোকানৰ পৰা কিনি আনিলে পাপ নহয়, হয়নে বাৰু? কিন্তু 7টা জেগাত পাপটো হয়, 7টা জেগাৰ পৰা পাপ হয়। মাৰাজনৰো পাপ, কটাজনৰো পাপ, ৰন্ধাজনৰো পাপ, এনেকৈ চেলিয়াই মেলি গুচাই দিয়াজনৰো পাপ। বুজি পাইছেনে? খোৱাজনৰতো পাপ আছেই, হয়নে বাৰু? আৰু বজাৰ কৰি আনি দিয়াজনৰো পাপ। এই বাপে খুব বজাৰ কৰে, সেইকাৰণে কৈছে আৰু উপায় নাই। হৰি ৰাম। গতিকে বাহিৰে ভিতৰে সেই ৰাম নাম কৃষ্ণ নাম আমাক কোনে জগাই আছে? তুমি হে চৈতন্য সনাতন ৰাম ৰাম ৰাম। সেই কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য। আৱাৰ যতে গৈ এইটো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰ কল্পিত। সেইকাৰণে ৰাম নামটো, কৃষ্ণ নামটো আমাক গুৰুজনাই ভাগৱতত ডাকি ল'ব কৈছে। ডাকি বোলা ৰাম ৰাম। আপোনালোক ভাগৱত আমাৰ সন্দিকৈ বাপে পঢ়িছে নহয়? গুৰুজনাই পদৰ শেষত কি বুলি কৈছে? ডাকি বোলা ৰাম ৰাম। সাধে কো বিঘিনি নবাধে, হে ৰাম পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ। হৰি গুণ নাম ধৰ্ম মহাদুখ কৰ। শ্ৰী বাল্য বিধ সমস্ততে অধিকাৰ। চণ্ডালকো কৰে নামে তেখনে ধাৰ। কৃষ্ণ কৃপালু বাপাই সমস্ত। আমি কাহিনী এটা আপোনালোকৰ মাজত প্ৰকাশ কৰিব লাগিব। সৰুকণ দৈতী নামৰ এজন 60 বছৰীয়া বৃদ্ধ আছিল। কি নাম আছিল? সৰুকণ দৈতী। দৈতী কয় নে দদাইতী কয় আপোনালোক? দৈতী কয়। সৰুকণ দৈতী নামৰ 60 বছৰৰ বৃদ্ধ আছিল। তেওঁ জীৱনত কোনোদিনে নাম নলয়, ঈশ্বৰৰ ভকতৰ সান্নিধ্য নলয়, নাম নলয়। ভকত বেয়া পায়, ঈশ্বৰ বেয়া পায়, নামঘৰলৈও নাহে।
তেওঁৰ গেলামালৰ দোকান এখন আছিল আৰু সেই গেলামাল দোকানখনতে তেওঁ ব্যস্ত হৈ থাকে হৰকন্দাইটি। আৰু গেলামাল দোকানত খুব বিক্ৰী হয়। গাঁওখনত মাত্ৰ এখনেই দোকান হৰকন্দাইটিৰ আছিল আৰু গেলামাল দোকানখনতে তেওঁ বহুত টকা উপাৰ্জন কৰি ঘৰটো পৰিচালনা কৰে। হৰকন্দাইটিৰ মানে দুজন পুত্ৰ আছিল, এজনৰ নাম হৈছিলে প্ৰবীণ আৰু এজনৰ নাম আছিলে নবীন। কি নাম? এজন প্ৰবীণ আৰু এজন নবীন। আৰু সেই প্ৰবীণ আৰু নবীনক দুইজনকে সুযোগ্য কন্যা দুগৰাকী আনি বিয়া পাতি দিছিল, কিন্তু সেই বোৱাৰী দুজনীকো কেতিয়াও মানে নামঘৰলৈ নপঠিয়ায়। হৰকন্দাইটি মানে ভকত বেয়াই পায়। হৰকন্দাইটি যিখন গাঁৱত বাস কৰিছিল সেই গাঁৱত যথেষ্ট ভকত বৈষ্ণৱো আছিল। হৰকন্দাইটিক সেই ভকত বৈষ্ণৱসকলে যেতিয়া নামঘৰৰ কিবা এটা বস্তু আনিবলৈ যায়, কিনিবলৈ যায়, বুট মগু ইত্যাদি ইত্যাদি, চাকি বন্তি তেল ধূপ ইত্যাদি ইত্যাদি, হৰকন্দাইটিক বুজায়, দৈতি আপোনাৰ জীৱনটো আৰু বেছি দিন নাই, কাৰণ আপোনাৰ বয়সো হৈছে 60 বছৰ প্ৰায় হৈছে, জীৱনটো দুদিনীয়া জানেনে দৈতি? আমি যেনেকৈ নামঘৰলৈ আহোঁ, ঈশ্বৰৰ কথা শুনো, শ্ৰৱণ কীৰ্তন শুনো, আপুনি ঈশ্বৰৰ নামঘৰলৈও কোনোদিন নাহে, ভকতকো বেয়া পায়, আপুনি কৃপা কৰি আহিবচোন। তেতিয়া হৰকন্দাইটি উল্টাই পাঠ পঢ়াই দিয়ে মানুহবিলাকক, খঙাই যায়, বোলে তহঁতৰ আৰু কাম ধান্দা নাই, অকল বোলে দিনৰ দিনটো ভাদ্ৰ মাহ হওক যি মাহ হওক অকল বোলে কৃষ্ণ কৃষ্ণ কৈ থাকো, নাম গাই থাকো আৰু এগাল এগাল প্ৰসাদ খাই থাকো, এইবিলাকে তহঁতৰ ধান্দা। উপলম্ভা কৰে ভকতক দেখিলে হৰকন্দাইটি। মানুহবিলাকে বুজাই বুজাই থকি গ'ল আৰু বুজাই মানে হেৰি হ'ল। অকণমান মোৰ অসমীয়া কথাবিলাক ইফাল সিফাল হ'ব পাৰে, আপোনালোক পুনাই ল'ব দেই। হৰি তাৰমানে ভাষাটো মানে অকণমান হেৰি হ'ব। গতিকে হৰকন্দাইটিক বুজাই বুজাই ভাগৰিলে, হৰকন্দাইটিও নুবুজে কাহানিও। হৰকন্দাইটি মানুহবিলাকক কয় যে মোৰ আজি একমহল বিল্ডিং আছে, ধন টকা পইচা উপাৰ্জন মই কৰি আছোঁ, ৰাতিপুৱা 9টা বজাত দোকানখন খোলোঁ, ৰাতিৰ 10টা বজাত মই দোকানখন বন্ধ কৰোঁ, মোৰ একমহল বিল্ডিং হ'লেই অহা বছৰ মই 2 মহল কৰিম। ধনৰ গৌৰৱ দেখাইছে মানুহবিলাকক দেই। আৰু তহঁতৰ আৰু কাম ধান্দা নাই, আৰু তহঁতি আৰু ঈশ্বৰৰ নামহে লওঁ, এনেকুৱা ধৰণৰ কিবা কিবি কৈ উপলম্ভা কৰে, বেয়াও পায়। হৰকন্দাইটিক আৰু বাদ দিলে মানুহবিলাকে। এদিন কি হ'ল, হৰকন্দাইটিৰ মানে বৰ গুৰুত্বপূৰ্ণ কাহিনী, ধ্যান দি শুনিব, হুলস্থুল অকণমানো নকৰিব আইসকল বাপসকল, সেৱা জনাইছোঁ, বিনম্ৰ অনুৰোধ। হৰি কথা সময়ে যিজনে থাকে আন কথা পাতি, অন্তকালে নিয়াতাক যমদূতে কৰয় উগ্ৰ শাস্তি। হৰি কথা এইফালে চলি আছে, নাম চলি আছে। কিছুমান জেগাত চাব ভাগৱতৰ অনুষ্ঠান পাতে, অখণ্ড ভাগৱত, হয়নে বাৰু? অখণ্ড ভাগৱত ধুনীয়াকৈ জুবিন গাৰ্গৰ নিচিনা পাঠকীসকলে সুৰ সঞ্চাৰ টানি টানি ওপৰফালে মুখ কৰি কৰি গাই থাকে। কিছুমান জেগাত চাব আইসকলে কি কৰে, 10জনী 20জনী মিলি গ্ৰুপ পাতি হয়নে বাৰু? ছাগলীয়ে যেনেকৈ লেব 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 কৰি থাকে, আইসকলো লেব লেবাই থাকে। সেইটো এটা অপৰাধ হয়। কেনেকৈ অপৰাধ হয়? আপোনালোকক নাই কোৱা বাৰু, আপোনালোক বঢ়িয়া মানুহ, হৰি আপোনালোক একান্ত মনে শুনিছোঁ বাৰু। কিছুমান জেগাত আমি দেখিছোঁ, এইফালে পাঠকীসকলে ধুনীয়াকৈ পাঠ কৰি থাকে, সুৰ সঞ্চাৰ দি আৰু আইসকলে গ্ৰুপ পাতি কথা পাতি থাকে। হৰি কথা, কৃষ্ণ কথা অমৃত সমান বুলি কৈছে। এই হৰি কথাটো শুনিবৰ কাৰণে স্বৰ্গৰ পৰা দেৱতাসকলে অমৃত কলহ এটা লৈ আহিছিলে। যেতিয়া ভাগৱতৰ কথা আৰম্ভ কৰিবলৈ লৈছিল শুকগুৰুৱে, এইটো সংস্কৃত ভাগৱতত আছে, তেতিয়া পৰীক্ষিতক এই শুকগুৰুক কৈছে যে মই অমৃতৰ কলহ এটা লৈ আহিছোঁ, হে শুকগুৰু, তুমি যিটো ভাগৱতৰ কথা শুনাবলৈ বিচাৰিছা পৰীক্ষিতক, এটা কাম কৰা, আমি স্বৰ্গৰ দেৱতাসকল অমৃতৰ কলহ এটা লৈ আহিছোঁ, তাৰে 1 চামুচ খুৱাই দিয়া। তক্ষকৰ বাপো ৰজা পৰীক্ষিতক মাৰিব নোৱাৰে, অমৰ হৈ যাব। আৰু এই ভাগৱতৰ অমৃত কথাটো, অমৃত পাণ আমাক কৰাই দিয়া। দেৱতাসকল বৰ বেপাৰী টাইপৰ মানুহ দেই।
বুজি পাইছেনে? তেতিয়া শুকগুৰুৱে ক'লে যে আৰে দেৱতাসকল দেখোন বেপাৰ কৰিছে মোৰ লগত, কাৰণ ভাগৱতৰ কথাটো তেওঁলোকৰ যোগ্যও নহয়, তেওঁলোক পাবৰ যোগ্যও নহয়। এইটো মনুষ্যৰ কাৰণে স্পেচিয়েল, আপোনালোকৰ কাৰণে, আমাৰ কাৰণে, হয়নে বাৰু? যেনেকৈ ক'ৰবাত বিয়া সবাৰ পেণ্ডেল দিলে আগতে কুকুৰবিলাক তাত হাজিৰ হৈ যায়, কাৰণ কিবা এটা খাব পাম বুলি। ঠিক দেৱতাসকল তেনেকাই। চাবচোন, বিয়া সকাম পেণ্ডেল আৰম্ভ কৰিছে, সেই সময়তে কুকুৰ জাক জাক গাঁৱৰ আহি কিনি তাতে থাকে, ওচৰে পাঁজৰে এনেকৈ কৈ থাকে। ঠিক দেৱতাসকল তেনেকুৱা টাইপ, বুজি পাইছেনে? শুকগুৰুৱে ভাবিলে আৰে দেৱতাসকলতো তেনে বেপাৰী মানুহবিলাকক যদি মই অমৃত পান কৰাই দিওঁ, তেনেহ'লে পৃথিৱীত এই মহাভাগৱতটো কি হ'ব? প্ৰচাৰ নহ'ব। সেইকাৰণে বেপাৰীসকলক যাই ল'ব দিলে। তাৰপিছতে ভাগৱতৰ কথা শুকগুৰুৱে পৰীক্ষিতক শুনাইছে। বুজি পাইছেনে কথাটো? বৰ গুৰুত্বপূৰ্ণ কথা, এইটো কাৰণে আমি ক'লোঁ। সেইকাৰণে হৰি কীৰ্তনটো অমৃত সমান, হৰি ভাগৱত কথা অমৃত সমান। আৰু এই অমৃত সমান আমি অকণমানো যদি আমি পান কৰোঁ ভাগৱতৰ কথা, তেতিয়া আমাৰ জীৱনটো কৃতকৃত হৈ যাব বুলি কৈছে। আৰু ৰজা পৰীক্ষিতে গৰ্ভতে ভগৱন্তক দৰ্শন পাইছিল, আৰু মৃত্যুৰ বেলিকাতো সেই ভগৱন্তৰ ভাগৱত স্বৰূপে তেওঁ দৰ্শন পাইছে। পৰীক্ষিতৰ জীৱনটো ধন্য, হয়নে বাৰু? গতিকে বাপাই সমস্ত আমাৰ জন্মটো আমাৰ কেনেকৈ হ'ল, আমি ক'ত জন্ম ল'লোঁ, কি সংস্কাৰ পালোঁ, আমাৰ সেইটো ক'ব নোৱাৰোঁ, কাৰণ আমাৰ এইটো জ্ঞাত নহয়। কিন্তু মৃত্যুৰ কথাটো আপোনালোক আমিতো বুজি পাইছোঁ যে আমিতো মৰিবলৈ গৈছোঁ। গতিকে আমি মৃত্যুৰ দিনটো লাগিলে ঠিক কৰিব লাগিব। ক'ত ঠিক কৰিব? এই ভকত বৈষ্ণৱৰ লগত বহি আমি শুদ্ধভাৱে ভগৱন্তৰ নাম, হৰিগুণৰ নাম, ঈশ্বৰৰ কথা আমি শুদ্ধভাৱে শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ কৈছে বাপাই সমস্ত দেই। তো সৰুকণ দাইটিৰ কথাটো কওঁ। সৰুকণ দাইটি কি হ'ল, মানুহবিলাকে কৈ বুজাই আমনি পালে, সৰুকণ দাইটিক এৰি দিলে। সৰুকণ দাইটিৰ মানে কি হ'ল, এদিন প্ৰেছাৰ উঠিল। এতিয়া ল' প্ৰেছাৰ ন হাই প্ৰেছাৰ উঠিছিল এইটোতো মই নাজানো বাৰু, এইটো সৰুকণ দাইটিক সুধিলেহে গম পাম। হৰি, সৰুকণ দাইটিৰ প্ৰেছাৰ উঠি গ'ল। সৰুকণ দাইটিয়ে মানে কি হ'ল, প্ৰেছাৰত পটককৈ মানে ভাত পানী খাই দোকান বন্ধ কৰি দোকান 9টামান বজাত 10টামান বজাত দোকান বন্ধ কৰি দিয়ে। সৰুকণ দাইটিয়ে অকল দোকানত থাকে, ভাত পানী খায় আৰু অকল বিচনাত, তাৰ বাহিৰে আৰু তেওঁৰ আৰু একো নাই, কাম ধান্দা নাই, আৰু বাকীবিলাক ল'ৰা বোৱাৰীয়ে কৰি থাকে। সৰুকণ দাইটিয়ে কি কৰিলে, ভাত পানী খালে ধুনীয়াকৈ, আৰু বিচনাত উঠিবলৈ যাবৰ সময়তে পটককৈ প্ৰেছাৰ উঠি গ'ল নহয়। আৰু প্ৰেছাৰ উঠাৰ লগে লগে ধামকৈ বিচনাৰ পৰা পৰি গ'ল। পৰি আৰু দাঁত মুখ এনেকৈ কৰি বন্ধ, মুখ চুখ চব বন্ধ। ঘৰৰ মানুহবিলাক দেখিলে যে মাত এটা শুনা দৌৰ মাৰি দেখিছে যে দেউতা এনেকুৱা পৰি আছে, মাত বোল নাই, দেউতাক চেঁচা পৰি আছে, মাটিত পৰি আছে। তৎক্ষণাত বিচনাত উঠালে, উঠাই কিনি কন্দা কটা আৰম্ভ হৈ গ'ল। সকলোৱে, ঘৰৰ মানুহবিলাক চবে কান্দিছে, দেউতা আমাক এৰি থৈ গুচি গ'লা, দেউতা আমাক এৰি থৈ গুচি গ'লা, কান্দিছে। দেউতা আমাক এৰি থৈ গুচি গ'ল বুলি চিঞৰি কান্দিছে। এই চিঞৰ বাখৰ শুনি ঘৰৰ মানুহ চিঞৰ বাখৰ কৰা শুনি ওচৰে চুবুৰীয়া যিমান মানে গাঁৱৰ মানুহবিলাকো গোট খালে। যেনেকুৱাই নহওক দস্যু হ'লেও তেওঁলোকৰ ঘৰত মৃত্যুৰ সময়ত শত্ৰুও নাথাকে কাৰো কোনো দেই। আপোনালোকৰ এটা কথা কৈ দিছোঁ, মনত ৰাখিব। আপুনি মানুহটোৰ লগত জীৱনভৰ শত্ৰুতা কৰিলে, কিন্তু যেতিয়া মৃত্যু হ'ল সেই সময়ত আপোনাৰ লগত তেওঁৰ যদি শত্ৰু আছিল, সেই ভাৱনাটো আপুনি ত্যাগ কৰিব লাগিব। বুজি পাইছেনে? কিয় ত্যাগ কৰিব লাগে? কাৰণ মৃত্যুৰ পিছত এই শৰীৰটো ইয়াত নাথাকে, আৰু তেওঁ য'তেই যাওক লাগিলে, যদি আপুনি সেই সময়তো যদি শত্ৰু কৰি থাকিতে তেতিয়াহ'লে কি হ'ব? ভগৱন্ত সেইটো অপৰাধ হয়। এইটো গৰুড় পুৰাণত এটা কাহিনীৰ যোগেদি আছে, সেইটো নকওঁ বাৰু, এইটো সময় নোলাব। গতিকে কাৰো প্ৰতি আমাৰ মিত্ৰ ভাৱ ল'লেও শত্ৰু ভাৱটো ল'ব নালাগে। তো সৰুকণ দাইটিক চাবৰ কাৰণে ওচৰ চুবুৰীয়া গ'ল, কন্দা কটা আৰম্ভ হৈ গ'ল। দেউতা আৰু নাই। ঘৰৰ বোৱাৰী দুজনীও কান্দিছে। ডাঙৰ বোৱাৰীজনী আকৌ কি কৰিছে, এটা এনেকুৱা ঘৰত পকা ৱাল আছিল, পকা ৱালটোত একদম এই মূৰটো মাৰি
দেউতা আমাক এৰি থৈ গুচি গ'ল, দেউতা আমাক এৰি থৈ গুচি গ'ল বুলি মূৰটো মাৰি মাৰি পকা ৱালটোত কান্দিছে। কিন্তু ভাৱনাটো আকৌ বেলেগ লৈ আছে। বোৱাৰীটোৱে কৈছে ভালেই হ'ল বুঢ়াটো গ'ল বোলে মই আৰু এওঁ মিলি কিনি, এওঁ মানে ডাঙৰ ল'ৰাটো প্ৰবীণ, মই আৰু এওঁ মিলি কিনি বোলে 50,000 উইড্ৰ ফ্ৰণ্টত আগতেই মানে ছিগনেচাৰ কৰাই ৰাখিছোঁ বুলি কৈছে। গ'লটো গ'ল বুঢ়া। আমাৰ ৰামেশ্বৰ বাপে হাঁহিছে।